অসমৰ প্ৰশাসনিক এক সংস্কাৰৰ নাম সমজিলা, যাৰ জৰিয়তে জনসাধাৰণে একেবাৰে কাষৰ পৰা প্ৰশাসনিক ব্যৱস্থাটোৰ বিভিন্ন সেৱাসমূহ উপলব্ধ হ'বলৈ সক্ষম হ'ব। তাৰ প্ৰতি দৃষ্টি ৰাখিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নতুন কনচেপ্ট ৩৯খন প্ৰথম পৰ্যায়ত সমজিলা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। যিসমূহ পূৰ্বতে মহকুমা আছিল, এইবিলাক আপগ্ৰেড কৰা হ'ল আৰু জিলাৰ পৰ্যায়ৰ এটা ইনষ্টিটিউশ্যনলৈকে উন্নীত কৰা হ'ল। আৰু এই যিটো টেৰিটৰী, এই টেৰিটৰীটো এটা সমষ্টিৰ সীমাক সামৰি কৰা হৈছে আৰু সেইকাৰণে প্ৰত্যেকটো সমষ্টিয়ে সমজিলালৈ উন্নীত হৈছে। আৰু এই সমজিলাত এজন CDC ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেখেত হেড কৰিব আৰু সকলো বিভাগ লাহে লাহে এই কাৰ্যালয়ৰ পৰা পৰিচালিত হ'ব। মই ভাবোঁ যে এনেধৰণৰ প্ৰশাসনিক সংস্কাৰে আমাৰ গণতন্ত্ৰৰ আটাইতকৈ যিটো অতি গুৰুত্বপূৰ্ণ যি এটা কথা আছে যে অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল, এই বাক্যটোক যেন আৰু ডেমক্ৰেচিৰ ওচৰলৈ লৈ যোৱাত সহায় কৰিব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।